নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মৰমৰ বন্ধু বান্ধৱীসকল। আজি তোমালোকলৈ মই অসমীয়া ৰচনা আৰু ইংলিছৰ ৰচনাৰ বাবে কেইখনমান দৰকাৰী ৰচনা ক'ব বিচাৰিছোঁ 2026 চনত আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবে। গতিকে সেই ৰচনাকেইখন চাই গ'লে আপোনালোকৰ নিশ্চয় ভাল হ'ব আৰু সেই ৰচনাকেইখনৰ ভিতৰতে কমন পৰিব, নিশ্চয় আহিব সেই ৰচনাকেইখনে। ৰচনা কমন পৰিবই মানে নিশ্চয় সেই ৰচনাকেইখনে আহিব। গতিকে সেই ৰচনাকেইখন চাই যাব বুলি আশা কৰিলোঁ আৰু এটা ৰচনাৰ কাৰণে চিন্তা কৰিবলগীয়া বিষয় নহয়, বিশেষকৈ ভাল হ'ব আৰু সেই ৰচনাকেইখনৰ ভিতৰতে আহিব। গতিকে আপোনালোকে সেই ৰচনাকেইখন ভালকৈ চাই যাব আৰু ৰচনাত মানে এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে এই ৰচনাকেইখনে চাই যাব। ৰচনাকেইখনো কি সেইকেইখন আমি জানো আহক। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 2026 চনৰ ইংলিছৰ কমন এছেৰ ভিতৰত হ'ল পাংচুৱেলিটি আৰু ফিজিকেল এক্সাৰচাইজ, 3 নম্বৰত হ'ল ডিচিপ্লাইন আৰু 4 নম্বৰত হ'ল ইয়ৰ ডেইলি লাইফ আৰু 5 নম্বৰখন হ'ল ইয়ৰ এম ইন লাইফ আৰু 6 নম্বৰখন হ'ল ফেষ্টিভেল ইয়ৰ লাইক মোষ্ট আৰু 7 নম্বৰখন হ'ল ফ্লুট ইন আছাম আৰু 8 নম্বৰখন হ'ল স্কুল লাইব্ৰেৰী। আৰু ইয়াৰ ভিতৰত মষ্ট ইম্পৰ্টেণ্ট এছেখন হ'ল জুবিন গাৰ্গ, যিহেতু জুবিন গাৰ্গ আমাৰ কাৰণে সকলোৰে বাবে এজন ভগৱান স্বৰূপ আছিল। গতিকে জুবিন গাৰ্গৰ বিষয়ত ওপৰতো ৰচনা আহিব পাৰে, মষ্ট ইম্পৰ্টেণ্ট বিশেষকৈ কমন পৰিবই। আৰু ইংলিছৰ এই 10খন এছৰ ভিতৰত কমন এছাকেইখন মানে আহিবলগীয়া এছাকেইখন এইকেইখন হ'ব পাৰে ডিচিপ্লিন, পাংচুৱেলিটি, লাইফ অফ এ গুড মেন বা জুবিন গাৰ্গ আৰু 4 নম্বৰখন হ'ল মোবাইল ফোনছ বা ইণ্টাৰনেট। এইকেইখন হ'ল মানে কমন এছে 2026 চনৰ কাৰণে, বিশেষকৈ এইকেইখন আহিব পাৰে। আৰু 2026 চনৰ মেট্ৰিক পৰীক্ষাত অসমীয়াত আহিবলগীয়া ৰচনাৰ ভিতৰত এইকেইখন ৰচনা হ'ব পাৰে। 1 নম্বৰত হ'ল তোমাৰ প্ৰিয় সাহিত্যিক আৰু 2 নম্বৰখন হ'ল তোমাৰ প্ৰিয় গ্ৰন্থ আৰু 3 নম্বৰখন হ'ল অসমৰ বানপানী আৰু 4 নম্বৰখন হ'ল পুথিভঁৰাল। 5 নম্বৰখন হ'ল অসমৰ প্ৰাকৃতিক সম্পদ আৰু 6 নম্বৰখন হ'ল তোমাৰ জীৱনৰ লক্ষ্য আৰু 7 নম্বৰখন হ'ল পৰিৱেশ প্ৰদূষণ আৰু 8 নম্বৰখন হ'ল দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। আৰু ইয়াৰ ভিতৰত 9 নম্বৰখন হ'ল নিবনুৱা সমস্যা আৰু 10 নম্বৰখন হ'ল জুবিন গাৰ্গ আৰু 12 নম্বৰখন হ'ল অসমৰ কুটীৰ শিল্প আৰু 13 নম্বৰখন হ'ল দূৰদৰ্শন। ইয়াৰ ভিতৰত এই অসমীয়া ৰচনাৰ ভিতৰত এইকেইখন মষ্ট কমন পৰিবই মানে আহিবই 2026 চনৰ মেট্ৰিক পৰীক্ষাত। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।